নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঢকুৱাখানাৰ ৰাজহুৱা খেলপথাৰত ৫,০০০তকৈও অধিক শিল্পীয়ে জুবিন দাৰ গীত পৰিৱেশন কৰিব আৰু বহুতো ৰাইজৰ সমাগম হ'ব। তালৈ বুলি আহি আছোঁ, আমিও গীত পৰিৱেশন কৰিম। এয়া দেখিছে, আমি সুন্দৰ জাতীয় সাজপাৰত আহিছোঁ। এয়া চাওক, আমি জাতীয় সাজপাৰ পিন্ধি আহি আছোঁ। মোৰ ড্ৰেছটো অলপ দেখাই দিয়া আকৌ, দেখাই দিয়া আকৌ মোকো অলপ। এয়া দেখিছে, অলপ পৰিৱেশসমূহ আপোনালোকক দেখাম, চাই থাকক। দিব দিব আয়োজন কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত পৰিৱেশনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা কণ্ঠশিল্পীসকলৰ প্ৰতি, অংশগ্ৰহণকাৰী কণ্ঠশিল্পীসকলৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ। সাজু হৈছে আৰু অলপ পাছত হৈ যাব গাবলৈ। জুবিন দাৰ আচলতে কেইবাটাও গীত পৰিৱেশন কৰা হ'ব, প্ৰায় 19টামান গান পৰিৱেশন কৰা হ'ব। 19টা তুমি গমেই নোপোৱা এতিয়ালৈকে। 19টা গান পৰিৱেশন কৰা হ'ব। প্ৰথম আহিব ব্ৰহ্মাই আদি কৰি, আৰু চাওক ৫,০০০তকৈ বেছি হ'ব। ৫,০০০ গীত গাব, কিন্তু আৰু আমাৰ অডিয়েঞ্চখিনিতো আছেই, অডিয়েঞ্চটো বহুত আহিব। আৰু এটা মঞ্চও ইয়াতে ব্যৱস্থা কৰা হৈছে। আৰু জুবিন দাৰ এখন খুব সুন্দৰ ফটো ইয়াতে ৰখা হৈছে, শ্ৰদ্ধাঞ্জলি ফটো। বাইদেউ কওক কিবা এটা। খুব ভাল লাগিছে। আজি ঢকুৱাখানাৰ সকলো ৰাইজ ওলাই আহিছে, ৫,০০০ৰো অধিক ৰাইজ ওলাই আহিছে। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ সোঁৱৰণি হিচাপে আমি তেখেতৰ গীত পৰিৱেশন কৰিবলৈ আহিছোঁ, আৰু খুব ভাল লাগিছে। একদম লোকাৰণ্য হৈছে ঢকুৱাখানা, একদম উতল পাতল হৈ আছে আমাৰ জুবিনদাৰ কাৰণে। আমি সদায় জুবিনদাৰক সজীৱ কৰি ৰাখিব লাগিব আমাৰ হৃদয়ৰ মাজত। জয় জুবিন দা, জয় জুবিন দা। আৰু সকলোৱে জাতীয় সাজপাৰত আহিছে, হয়, খুব ভাল লাগিছে, সেইটো ভাল লাগিছে। বাইদেউ খুব ধুনীয়াকৈ আহিছে, চাওক একদম আমাৰ অসমীয়া যিটো মানে পৰম্পৰা ড্ৰেছ, সেইটো জাতীয় একদম মাদলি পিন্ধি আহিছোঁ, জাতীয় সাজপাৰত আহিছোঁ। এইফালে ভণ্টি আহিছেনে? কেনেকুৱা লাগিছে? ভাল লাগিছে? গান গাবা? অ'কে, গান গাবনে বাইদেউ? গাব? অ'কে। বিহু ড্ৰেছত আহিছে নি ভণ্টি? গান গাবানে জুবিন দাৰ? অ'কে, কোনটো গান বেছি ভাল লাগে তোমাৰ? মায়াবিনী। অ'কে, মায়াবিনী। হা? অঁ, এই আমাৰ গাঁৱৰ মানুহে বহি আছে। অঁ, ভাল। আপোনাৰ ভাল? অঁ, গাবনে গান? গান গাবলৈ আহিছোঁ। অ'কে। আমাৰ মাজত উপস্থিত থকা মাননীয় বিধায়ক মহোদয়ে মন্ত্ৰী প্ৰজননে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভ কৰিব। আমি তেখেতক মন্ত্ৰী প্ৰজনন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু তেখেতৰ লগতে আমাৰ মাজত উপস্থিত থকা সমজিলা প্ৰশাসনৰ সমজিলা আয়োগ, ইয়াৰ পিছতে মাননীয় বিধায়ক মহোদয়, মাননীয় সমজিলা আয়ুক্ত মহোদয়কে প্ৰমুখ কৰি মাননীয়
লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মহোদয়া, সপ্তশিখা ঢকুৱাখানাৰ কাৰ্যকৰী সভাপতি জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছোঁ। ভাষণ সকলোকে নমস্কাৰ জনাইছো। অসমবাসীৰ হিয়াৰ আমতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ পবিত্ৰ সোঁৱৰণত তেখেতৰ বিশাল ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা জনাই আজি সপ্তশিখা ঢকুৱাখানাৰ উদ্যোগত সমজিলা প্ৰকাশন, নাগৰিক সমাজ তথা ঢকুৱাখানাবাসী ৰাইজৰ সহযোগত আয়োজিত বাঁহী বজোৱা হ'ব এতিয়া। বাঁহী এতিয়া গীটাৰ বজাব ন?